নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইকেইদিন মই এই বস্তুটোৰ তাৰমানে ফটো ভিডিঅ' দি আছিলোঁ আৰু সকলো সুধি আছে কি হয়। আচলতে এয়া পাপৰ মই ঘৰতে তৈয়াৰ কৰিছোঁ। এয়া চাকু ধুই পেলাই একেবাৰে ধুনীয়াকৈ পগাই কেনে ৰ'দত দিছোঁ। প্লাষ্টিক এখন পাৰি তাৰ ওপৰত মিঠাতেল ঘঁহি কেনে ৰ'দত দিছোঁ। ৰ'দটো চোকা হ'লে দুদিনতে হৈ যায়, কিন্তু ৰ'দ তেতিয়া চোকা নহয় আৰু তেতিয়া 4 দিন লাগিব পাৰে আৰু। তাৰপিছত এয়া ৰ'দত শুকাই মোৰ দুদিনতে হৈ গৈছিলোঁ আৰু ইমান ধুনীয়া হৈছে। আৰু এয়া দেখাই দিছোঁ বাৰু মই। এইখিনি হৈছে মোৰ টোটেল। আৰু ইমান ধুনীয়া দেখি তাৰমানে গ্লাছৰ টুকুৰাহে লৈ আছোঁ যেনিবা মই, তেনেকুৱা হৈছে। আৰু এইখিনি আপোনালোকক ভাজি দেখাবলৈ ইমান ধুনীয়া হৈছে। নিশ্চয় মাতটো শুনিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই পাপৰখিনি ঘৰত বনাই চাবচোন, বহুত ধুনীয়া লাগে।